ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি। যোৱাকালি গুৱাহাটীলৈ গৈছিলোঁ, গৰমৰ বন্ধ চলি আছে, বোলো বাচ্চাকেইটাক অকণমান ফুৰাই লৈ আনো। প্লেনিং কৰিলোঁ জুবিন দাৰ সমাধিক্ষেত্ৰ চাম, তাৰপিছত ছায়েন্স চিটি চাম, তাৰপিছত আহি কুমাৰ বৰ্মা সেতুত যাম, তাৰপিছত উজান বজাৰ পাৰ্কখনলৈকেও যাম। সেই প্লেনিং মতে গ'লোঁ। প্ৰথমতে আমি ছায়েন্স চিটি চাবৰ কাৰণে গ'লোঁ, ঠিকেই চালোঁ। চাই মেলি তাতে আলহী এঘৰত সোমালোঁ। সোমাই মেলি বোলো সোনকালে ওলাই আহি জুবিন দাক মাত এষাৰ লগাই আমি ইপিনে আহিম। তাৰপিছত হ'ল কি, 4:30 বজাত আহি জুবিন ক্ষেত্ৰৰ পৰা আমি ওলালোঁ জুবিন দাক মাত লগাই। ওলাই আহি তাত আমি যি 4:30 বজাত ফাঁচিলোঁ কালি, একদম ৰাতি 12টা বজাত ওলাইছোঁ তাৰ পৰা। এনেকুৱা জাম হৈছিলে কালি বৰষুণ দিয়াৰ কাৰণে। যাওঁতেতো ৰাতিৰ ভাগত ঠিকেই আছিলে বতৰটো, কিন্তু মেঘালয়ৰ পানীখিনি গোটেই আহি ৰাস্তাটো গোটেই ব্লক। নে আপুনি গাড়ী আগুৱাব পাৰে নে পিছুৱাব পাৰে, একেবাৰে এনেকৈ ফচিছোঁ। ৰাতি 12টা বাজি গৈছে তাৰ পৰা ওলাই মেলি আহি ঘৰ পাওঁতে ৰাতি 3টা বাজি গ'ল। একো প্ৰগ্ৰামটো নহ'লে, লাষ্টত জাষ্ট জুবিন দাক মাত দিয়া হ'ল আৰু ছায়েন্স চিটিটো চোৱা হ'ল। মানে ডাকৰ বচন, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি, এইটো মানে কালি মই বাৰুকৈ অনুভৱ কৰিলোঁ। নমস্কাৰ।